তো হাই গাইজ স্বাগতম জনাইছোঁ মোৰ অন এটি ভিডিঅ'লৈ বহুত দিনৰ মূৰত আৰু এটা নতুন ভিডিঅ' আপোনালোকৰ মাজত আনিছোঁ তো চাব তো গাইজ আজিৰ ভিডিঅ'টো আমাৰ ঘৰত এটি সকামৰ বিষয়ে হ'ব গাইজ কালিপান বুলি এটা সকাম আছে যেটো সকামৰ দ্বাৰা এজন পুত্ৰীক বিয়া দিব পাৰি মানে তো আপোনাৰ কোনো পইচা নোহোৱাকৈ বিয়া দিব পাৰি মাত্ৰ দৈ লাগিব তো দেখাইছোঁ আপোনালোকক আমাৰ কিছু পৰম্পৰা এনে ধৰণৰেও আছে তো এজন পুত্ৰীক বিয়া এনেকৈও দিব পাৰে তো চাওক দেখাইছোঁ আপোনালোকক আৰু দেখা পাব কলগছৰ বাকলি কেনেধৰণে সাজিছোঁ আৰু গাইজ এয়া চাওক কেনেকৈ বনোৱা হৈছে পাত্ৰটো কলগছৰ বাকলিৰ তলত ভৰাই দিয়া হৈছে এয়া চাওক দেখিবলৈ পাইছে আৰু ইফালে গুৰ দেখিবলৈ পাইছে আৰু ইয়া দৈ গাইজ আমাৰ দৈটো অকণ দিন হ'ল চ' সেইবাবে অকণ টেঙা হৈছে বুলি কৈছে আৰু সিফালে ভগৱানৰ কাৰণে এটা শৰাই দি থোৱা হৈছে আৰু ইফালে আপোনালোক দেখাইছোঁ ইয়া এনেকৈ বনাইছোঁ ভালদৰে চাই লওক কেনেকৈ বনাইছে ইয়া তলফালেও চাওক ইয়া তো এনেধৰণে আমাৰ কালিপানৰ পাত্ৰটো বনোৱা হয় তাত কোনো ডিছ ফজল সেইবোৰ ব্যৱহাৰ কৰা নহয় গাইজ পৰম্পৰা এনেধৰণৰ আৰু ইফালে আমাৰ ভকতসকলক খুৱাবলৈ ইয়াত মাংস বনাই থৈছে চৰি মাংস নহয় মাছ বনাই থৈছে আৰু ইফালে আমাৰ ট্ৰেডিশ্যনেল ড্ৰিংক আছে চুজে বুলি কয় যিহেতু আমাৰ চাউলৰ লগত বনোৱা হয় আৰু ইয়া গাইজ দৈসমূহ ইয়াত সংগ্ৰহ আছে গাইজ আপোনালোকৰ এনেধৰণৰ কিবা সকাম আছেনে জনাব কমেণ্ট কৰি আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব গাইজ আজিৰ পৰা আপোনালোকক ঘনাই ঘনাই ভিডিঅ' দিবলৈ চেষ্টা কৰিম ভাবিছোঁ ইয়াত দৈ চাওক গাইজ আপোনালোকৰ মন যায়নে এনেকুৱা কিবা এটা বগা বস্তু দেখিবলৈ পালে একদম খাবলৈ মন যায় নে নাযায় আপোনালোকৰ কমেণ্ট কৰি জনাবচোন মোৰ হ'লে বহুত মন যায় আৰু গাইজ জীৱনত প্ৰথমবাৰ শুনিছোঁ এই সকামৰ দ্বাৰা এজন পুত্ৰীক দুৱাৰ দলি পাৰ কৰি দিব পাৰি বুলি মত প্ৰকাশ কৰিছে আমাৰ জ্যেষ্ঠসকলে আজিহে শুনিছোঁ গাইজ এয়া ইহঁতে কৈছে আৰু এয়া আশীৰ্বাদ দিছে আৰু গাইজ যিহেতু আমাৰ দেউতাহঁতৰ ককাই ভাই 4জন তো সিহঁতৰ বাবে এটা এটা ভাগ ইয়াত দি থোৱা হৈছে তো সিহঁতৰ ভাগটো সিহঁতৰ ঘৰলৈ দিব লাগিব পৰম্পৰা আৰু সিহঁতক ভাগ নিদিয়াকৈ এই সকাম সম্ভৱ নহয় বা সম্পন্ন হ'ব নোৱাৰে গাইজ তো এনে মত প্ৰকাশ আমাৰ জ্যেষ্ঠসকলৰ আৰু যিহেতু এই সকামটো আমাৰ শিৱ বাবাক গণ্য কৰি কৰা হয় তো সেইবাবে কানি খাব লাগিব বুলি মত প্ৰকাশ কৰিছে আৰু সেইবাবে কানি খোৱা দেখিবলৈ পাইছে আৰু এয়া সেইটো মোৰ বাক মই খাই লগাইছ তো চাই যাওক গাইজ ভাতৰ কালাৰটো দেখি আপোনালোকৰ কিবা ফিল হৈছে নেকি গাইজ এইটো এটি সকাম হয় বহুত ডাঙৰ সকাম হয় আৰু গাইজ সেইবাবে ইয়াৰ কালাৰ এনেকৈ দিয়া হৈছে ভাতৰ কালাৰ বেলেগ চাউলৰ লগত এইটো কৰিব নোৱাৰি তো সেইবাবে ক'লা ৰঙৰ ভাত দিয়া হৈছে এইফালে দেখাই শৰাইটো পেলাবলৈ গৈছে ভগৱানক যিটো শৰাই দিছিলোঁ আৰু মই খাই লওঁ গাইজ তো ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব আৰু গাইজ 4জন পাপা আছে মোৰ যিহেতু তো আমাৰ পাপাই এটা কালে আৰু 3জনৰ বাবে এয়া